দাদাৰ চৰ্দি, তাৰ বোলে কিবা এটা গৰম গৰম খাব মন গৈছে আৰু ময়ো ৰৈ নাথাকি ডাইৰেক্ট পাকঘৰ পালোহি। এইফালে কুকাৰ এটাত অলপমান পানী দি মাংসখিনি দি দিছোঁ, এটা বিলাহী, কেইডোখৰমান আদা আৰু নিমখ দি 2টা হুইচেল মৰালৈকে সিজাই লৈছোঁ। তাৰপাছত এইফালে মই অলপমান চব্জি কাটি লৈছোঁ, দেখিছেই কি কি চব্জি লৈছোঁ। তাৰপাছতে কেইটুকুৰমান আদা, নহৰু, কেইটামান জলকীয়া আৰু জালুকটো ইম্পৰ্টেণ্ট দেই। জালুকটো দি এইফালে এটা পেষ্ট বনাই লৈছোঁ। তাৰপাছতে মাংসখিনি সিজাৰ পাছত বিলাহীটো উলিয়াই লৈছোঁ আৰু ইয়াতে মই গোটেই চব্জিখিনি দি দিছোঁ। যি যেনেকৈ চব্জি আছিলে গোটেইখিনি দি দিছোঁ। ইয়াত মই কোনো ধৰণৰ তেল ব্যৱহাৰ কৰা নাই আৰু আদা নহৰু যোনটো পেষ্ট বনাই থৈছিলোঁ সেইটো মই ইয়াতে লগতে দি দিছোঁ আৰু বিলাহীটো যে উলিয়াই থৈছিলোঁ সেইটো মই পিচি পেলাই দি দিছোঁ আৰু এইখিনি অলপ সময় উতলোৱাৰ পাছত ঢাকোনখন মাৰি 2টা হুইচেল আহিবলৈ আকৌ দিছোঁ। তাৰপাছতে এয়া আমাৰ চুপ ৰেডি। মোৰ ঘৰততো খাই খুব ভাল পালে, বাকী আপোনালোকেও ট্ৰাই কৰক। ধন্যবাদ।